10 মিনিটৰ ক্লাছ বেছি দেৰি নকওঁ 10 মিনিটত কম আৰু তাৰ পিছত তোমালোক যাব পাৰিবা আজিৰ সভাত আমাৰ মাজত উপস্থিত অসমৰ শিক্ষা মন্ত্ৰী ডক্টৰ ৰনোজ পেগু ডাঙৰীয়া উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা প্ৰফেসৰ দেৱব্ৰত দাস ডাঙৰীয়া আমাৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া সঞ্চালিকা পমি বৰুৱা ডাঙৰীয়ানী হিৰো মটৰছৰ শ্ৰী বিপুল কাটাৰে আমাৰ উপস্থিত অধ্যাপক অধ্যাপিকা অধ্যক্ষসকল আৰু আজি উপস্থিত আমাৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল প্ৰতি বছৰে আমি ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰি আহিছো আৰু অলপ আগতে শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই কৈছে যে 2017-18 চনৰ পৰা 24-25 মাজত দুটা বছৰ কোভিড আছিল আমি স্কুটি দিব পৰা নাছিলো এতিয়ালৈকে 1,86,442 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ চৰকাৰৰ পৰা স্কুটি লাভ কৰিছে তাৰ মানে নিয়াৰ এবাউট 2 লাখ ছাত্ৰ ছাত্ৰীয়ে আজিলৈকে অসম চৰকাৰৰ এই যেটো অনুপ্ৰেৰণামূলক আঁচনি এই স্কুটি লাভ কৰিছে আৰু মাজে মাজে সামাজিক মাধ্যমত মই ফটো দেখো যে কেনেকে আমাৰ লৰা ছোৱালী সকলে একেটা কালাৰৰ স্কুটি লৈ কলেজলৈকে যায় কলেজৰ বাহিৰত ষ্টেণ্ড হৈ থাকে আৰু বহুতে তাৰ ফটোগ্ৰাফ বিলাক লৈ সোশ্যাল মিডিয়াত দিয়ে আৰু তাতে আমি বুজি পাওঁ যে স্কুটি খিনিৰ এটা ভাল ব্যৱহাৰ হৈছে মই খালি এটা কথা খুদিব খুজো আমাৰ সকলোৰে লাইসেন্স আছে নে নাই কাৰ নাই হাত দাঙি দিলে হল ঠিক আছে দুটা মই অনুৰোধ কৰিম যে আমাক স্কুটিখন চলাই আমি এনেও চলাব পাৰো চৰকাৰে ছুটি দিছে পুলিচে নধৰিবও পাৰে কিন্তু ডিসিপ্লিন তাৰ পৰা আমাৰ জীৱনত আৰম্ভ হয় গটিকে আমি আজি স্কুটিখন পোৱাৰ পিছত দুটা গোল্ডেন ৰুল সোণালী ৰুলস আমি মানি চলিম এটা হৈছে যেতিয়ালৈকে আমাৰ ড্ৰাইভিং লাইসেন্সখন নহয় তেতিয়ালৈকে আমি স্কুটিখন নচলাও কাৰণ আৰু আজিকালি ড্ৰাইভিং লাইসেন্স পোৱা একেবাৰে সহজ যেটো লাৰ্নাৰ লাইসেন্স তাৰ কাৰণে কতো যাব নালাগে ঘৰত বহি কম্পিউটাৰ খুলি দুটা প্ৰশ্নৰ উত্তৰ দি দিলে আমি লাৰ্নাৰ লাইসেন্সখন আমাৰ ল্যাপটপতে আমি পাই যাব পাৰো আজিকালি বহুত হলনি হৈছে তাৰ পিছত ড্ৰাইভিং লাইসেন্স পাবৰ কাৰণে ডেফিনেটলি আমি পৰীক্ষা এটা দিব লাগিব গতিকে সকলোৱে ড্ৰাইভিং লাইসেন্সখন নলোৱাকৈ আমি স্কুটিখন নচলাও দ্বিতীয় হেলমেট আমাৰ অসমত ৰোড এক্সিডেন্টৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি গৈ আছে আৰু আমি প্ৰায় দেখা পাওঁ যে অসমত ৰোড এক্সিডেন্টত আটাইতকৈ বেছি সাফাৰ কৰে ইয়ং লৰা ছোৱালীয়ে যুৱক যুৱতীয়ে অলপমান বেছি স্পিডত গাড়ীখন বা বাইকখন চলোৱাৰ কাৰণেও হয় কেতিয়াবা ৰাস্তাৰ গণ্ডগোলৰ কাৰণে হয় কবাত গাত থাকে স্পিড ব্ৰেকাৰ থাকে আৰু ডেফিনেটলি কেতিয়াবা জুনে খুন্দা মাৰে তাৰ ভুলৰ কাৰণেও হয় যিসকলৰ মৃত্যু হল তেওঁলোকৰ এটা অধ্যায় যিসকল হস্পিটালত কমাত থাকিব লাগে তেওঁলোকে গোটেই ঘৰখনৰ অৰ্থনীতিও শেষ কৰি থৈ যায় অৰ্থাৎ নিজৰ ভনিয়েকৰো নিজৰো মৃত্যু হল আৰু ভনিয়েক ভায়েকৰ পঢ়াৰ কাৰণে যদি কিবা টকা দেউতা মাই থৈছিলে সেইখনো আমাৰ চিকিৎসাত গুচি যায় সেই কাৰণে এই দুটা কথা আমি মানি চলিম যে আমি ড্ৰাইভিং লাইসেন্সখন লম একো ডাঙৰ কথা নহয় একেবাৰে সৰু কথা আৰু আমি হেলমেট পিন্ধি স্কুটি চলাম প্ৰত্যেক
প্ৰত্যেক বছৰে আমি ডক্টৰ বাণীকান্ত কাকতিৰ নামত এই স্কুটিৰ আঁচনিখন আমি চলাই আছিলোঁ এইবাৰ আঁচনিখনত আমি অকণমান পৰিৱৰ্তন কৰিছিলোঁ তাৰ কাৰণে এইবাৰ 11,250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব 6,860 গৰাকী ছাত্ৰীয়ে পাব 4,390 গৰাকী ছাত্ৰই পাব যোৱা বছৰ আমি প্ৰায় 40,000 ষ্টুডেণ্টক স্কুটি দিছিলোঁ এইবাৰ কমাৰ কাৰণটো এটাই আছে যে আমি লাহে লাহে নিযুত মইনা আঁচনিলৈ গৈ আছো যাতে আমি লৰা ছোৱালীক পঢ়িবৰ কাৰণে মাহত এটা জলপানী দিব পাৰো কলেজৰ পৰা ড্ৰপ আউট নহয় ষ্টুডেণ্টে পঢ়িব পাৰে আৰু পঢ়াৰ খৰচ আমি চৰকাৰৰ ফালৰ পৰা যাতে দিব পাৰো স্কুটি পোৱা সংখ্যা 40,000ৰ পৰা 11,000 লৈকে কমিছে কিন্তু নিযুত মইনা পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাই প্ৰায় 5 লাখ স্পৰ্শ কৰিছে তাৰ মানে আজি অসমৰ 5 লাখ ছাত্ৰী পঢ়া শুনাৰ বাবে হায়াৰ সেকেন্ডাৰীত 1000 টকা ডিগ্ৰীত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেটত মাহত 2,500 টকাকৈ চৰকাৰে দিয়ে তাৰ ফলত প্ৰায় 5 লাখ ছাত্ৰী এইবাৰ উপকৃত হৈছে মই যতে যাওঁ তাতে আজিকালি লৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হ'ল যে অসমত আমি এটা এডুকেশ্যনেল এনভাইৰনমেন্ট বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে শৈক্ষিক পৰিৱেশৰ নিৰ্মাণৰ কাৰণে কোৱাটো বহুত সহজ কিন্তু ই আসলতে নিৰ্মাণ হৈ উঠাটো বহুত কঠিন কাৰণ ইয়াত মানুহৰ মানসিকতাৰ পৰিৱৰ্তনৰ প্ৰয়োজন থাকে প্ৰথমতে আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত এছাম ছাত্ৰ ছাত্ৰী থাকে যিকোনো কাৰণতে তেওঁলোকৰ জীৱনত পেছিমিষ্টিক চিন্তাধাৰা থাকে ইয়াত নহব ইয়াত নোৱাৰিম ইয়াত কৰাটো অসম্ভৱ এনেই কৈছে মিছাই কৈছে অৰ্থাৎ বিভিন্ন কাৰণত এটা ভাল পাৰ্চেন্টেজৰ ষ্টুডেণ্টৰ মাজত নিৰাশা থাকে আৰু আমি যেতিয়া কলেজত পঢ়ো তেতিয়াও আমি অনুভৱ কৰো যে আমাৰ ক্লাছৰুমত পজিটিভ ষ্টুডেণ্টটো থাকে নিগেটিভ ষ্টুডেণ্টটো থাকে সমাজত নিগেটিভিটি আৰু পজিটিভিটিৰ মাজত সদায় এটা কনফ্লিক্ট চলি থাকে যিসকল নিগেটিভ বা নিগেটিভ চিন্তাধাৰা থাকে তেওঁলোকে বিচাৰে যে গোটেই সমাজখনে নিগেটিভ হৈ যাওক যিসকল পজিটিভ তেওঁলোক সাইলেন্টলি থাকি ভাল পায় নিজৰ কাম নিজে কৰে বেলেগৰ লগত যুক্তি তৰ্কত সোমাব নোখোজে আৰু নিজৰ কাম কৰি নিজে ভাল ৰিজাল্ট কৰি লাহে লাহে তেওঁলোকৰ কেৰিয়াৰ পাথত তেওঁলোক গুচি যায় আৰু এটা তেওঁলোকে জীৱনৰ স্ৰোত এটালৈকে আগুৱাই গুচি যায় পজিটিভ ষ্টুডেণ্টখিনিয়ে নিজৰ কথা খুব কম কৰি কয় কিন্তু নিগেটিভ ষ্টুডেণ্টখিনিয়ে নিজৰ কথা ডাঙৰ ডাঙৰকৈ কয় যাতে বাকি সকলকো আমি নিগেটিভ কৰিব পাৰো যেতিয়া নিগেটিভিটিটো বাঢ়ে নিগেটিভিটিটো বাঢ়ি গলে লাহে লাহে এটা এনাৰ্কিষ্ট মনোভাৱৰ সৃষ্টি হয় যে সকলো ভাঙি দিও সকলো নষ্ট কৰি দিও আমি পোৱা নাই যদি বেলেগেও পাব নালাগে কলেজতে আন্দোলন হৈছে নিজে পঢ়া কলেজখনৰে দৰ্জাখন ভাঙি দিছে বেঞ্চখন ভাঙি দিছে ডেস্কখন ভাঙি দিছে সকলোৱে জানে যে নহয় এখন মোৰ কলেজ
ঘৰত গৈছে মাৰ লগত কাজিয়া কৰি দিছে গিলাসটো ভাঙি দিছে বুজি নাপাব যে গিলাসটো কিনিবৰ কাৰণে মায়ে কালি আকৌ কষ্ট কৰিব লাগিব অৰ্থাৎ নিগেটিভিটিয়ে এনাৰ্কিজিমৰ জন্ম দিয়ে আৰু এই এনাৰ্কিজিমটোৰ পৰা লাহেকৈ লৰা ছোৱালী বিপথে যাব আৰম্ভ কৰে কোনোবাই ড্ৰাগছলৈকে গুচি গ'ল কোনোবাই মদ খাব আৰম্ভ কৰিলে কোনোবাই আন ক্ৰিমিনেল এক্টিভিটিত গ'ল দুই এজনে মাজত আলফালৈকেও গ'ল আৰু বিভিন্ন ধৰণে দুই এজনে আন্দোলনে কৰিব লাগি গ'ল যে জীৱনটো আন্দোলনে কৰিম আৰু একো নকৰো গতিকে বিভিন্ন জনে নিজৰ নিজৰ এনাৰ্কিষ্ট মেন্টেলিটিটো ৰিফ্লেক্ট কৰিবৰ কাৰণে বিভিন্ন ৰাস্তাৰে খোজ কাঢ়িব আৰম্ভ কৰে আৰু সমাজৰ বাবে এটা সময়ত তেওঁলোক চিন্তাৰ কাৰণ হৈ উঠে আমাৰ চৰকাৰখনে প্ৰথমৰ পৰা আমি চেষ্টা কৰিছো যে নিগেটিভিজমটো ক'ৰ পৰা আৰম্ভ হয় আৰু আমি নিগেটিভিজমটোৰ লগত আমি ফাইট কৰিব পাৰো নেকি আৰু কেনেকৈ আমি সৰুৰ পৰাই ছাত্ৰ ছাত্ৰীৰ মনত এটা পজিটিভ চিন্তাধাৰা ইতিবাচক চিন্তাধাৰা নিজৰ ষ্টেটখনক লৈ নিজৰ সমাজক লৈ নিজৰ ঘৰক লৈ নিজৰ কলেজখনক লৈ নিজৰ বিশ্ববিদ্যালয়খনক লৈ আৰু নিজক লৈ কেনেকৈ এটা পজিটিভ চিন্তাধাৰা জন্ম হ'ব পাৰে যেতিয়া পজিটিভ হয় পজিটিভ ষ্টুডেণ্টৰ মাজত আত্মবিশ্বাস হয় পজিটিভিটি আৰু কনফিডেন্স এই দুইটা এটা সংযুক্ত ধাৰণা আৰু যেতিয়া ষ্টুডেণ্ট পজিটিভ হয় হি সেলফ কনফিডেন্ট হয় আৰু যেতিয়া সেলফ কনফিডেন্ট হয় কৰবাত যদি মই আশা কৰা মতে মোৰ ৰিজাল্ট মই নাপাওঁ মই হতাশ নহওঁ মই আকৌ কষ্ট কৰিবৰ কাৰণে নিজক প্ৰস্তুত কৰোঁ মোৰ এন্ডুৰেন্সৰ শক্তি বাঢ়ে মই মোৰ ডিটাৰমিনেশ্যন বাঢ়ে and I stay on course মই পজিটিভিটিৰ ৰাস্তাত চলি থাকো আৰু যেতিয়া পজিটিভিটিৰ ৰাস্তাত আমি চলি থাকো তেতিয়া সমাজেও আমাক ৰেসপন্স কৰে আৰু আমি সমাজৰ ভাল কথাবোৰ দেখা পাবলৈ আৰম্ভ কৰো যেতিয়া আমি নিগেটিভ হৈ থাকো আমি সমাজৰ বেয়া কথাবোৰ দেখি থাকিম যদি বাইকত যাও নিগেটিভ লৰা এজনে দুইফালে ওয়াইন শপ বিলাক দেখি থাকিব আৰু যেতিয়া পজিটিভ লৰা এজনে মটৰসাইকেলত গৈ থাকিব দুইফালে কলেজ স্কুল বিলাক দেখা পাই থাকিব মন্দিৰ বিলাক দেখা পাই থাকিব এইটো হল মানুহৰ চিন্তাধাৰাৰ লগত জড়িত থাকে তাৰ মানে মোৰ মাইন্ডটোৱে কি চাব বিচাৰিছে আৰু ইয়াৰ পৰাই এআই সৃষ্টি হৈছে আপোনালোকে কেতিয়াবা মোবাইলটোত চাব আপোনালোকে চাব খোজা বস্তুবিলাকে আহি থাকে ৰাতিপুৱা যদি এবাৰ স্পৰ্টছ চাই দিলে ইনষ্টাগ্ৰামত স্পৰ্টছ বিলাকে আহি থাকিব ৰাতিপুৱা যদি এবাৰ কালচাৰ চালে বিহুটো চালে সব বিহু গানে আহি থাকিব ৰাতিপুৱা যদি আপোনালোকে কোনোবা এজন পলিটিচিয়ানৰ স্পিচ এটা কিবা কাৰণত শুনিলে তাত যদি 2 মিনিট ৰখি দিলে গোটেই দিনটো তেওঁৰে ক্লিপছ বিলাক আহি থাকিব আৰু কৰবাত যদি নেপালত বহুত গণ্ডগোল হৈছিল নেপালটো চাও বুলি ভাবিলে তেনেকুৱা নেপালে আহি থাকিব গোটেইখনত তাৰ মানে মানুহৰ মাইন্ড আৰু আৰ্টিফিশিয়াল ইন্টেলিজেন্স দুটা বেলেগ বস্তু নহয় আমি যদি আজি ইয়াৰ পৰা উলাই যাও গুৱাহাটীৰ গোটেই ভাল বস্তুবিলাক চাব খুজু গাড়ী যিমানে স্পিডত নচলক কিয় ভাল বস্তুবিলাক দেখি থাকিম আৰু যদি নিগেটিভ হৈ উলাই যাও আমি ভাঙা ৰাস্তাটো দেখিম ভাঙা আমি সিটি বাস ষ্টপটো দেখিম আমি ভাঙা আন কিবা দেখিম মদৰ দোকান দেখিম আৰু তেনেকৈ মানুহৰ নিজৰ নিজৰ পাৰ্সোনালিটি গ্ৰো হয় আমাৰ অসমত এটা দিন আছিল আমি সকলোৱে নিগেটিভ দেখিছিলো আৰু হয়তো কৰবাত বেছিছো আছিল যে নিগেটিভ হোৱাৰ হয়তো কাৰণো আছিল লাহে লাহে আমাৰ সমাজখনৰ এটা ইতিবাচক পৰিৱৰ্তন হল আজি আমাৰ সময়ত আমি যি দেখা নাছিলো বা আমাৰ চিন্তাৰ পৰিধিও তাক ঢুকি পোৱা নাছিল আজি হি এটা সহজসাধ্য ঘটনা হৈ গল
ইজিলি এচিভেবল হৈ গ'ল আমাৰ দিনত কোনোবাই আমাক মাতি আনি ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন দিব হি আমাৰ দূৰ সপোনৰ মাজতো হি ইনভলভ হৈ নাছিল কোনোবাই যদি আমাক সম্বৰ্ধনা দি কিতাপ এখন নেহেৰুৰ জীৱনী গান্ধীৰ জীৱনী সুভাষ বসুৰ জীৱনী এখন উপহাৰ দিছিল আমি সেইটোকে কি জানি মোৰ ঘৰত এতিয়াও মই হাসি থৈছো সেইকেখনে আমাৰ জীৱনৰ অমূল্য সম্পদ আছিল আজি আমি আন এক যুগলৈকে আমি আগবাঢ়িছো অসমত আজি পৰিৱৰ্তন হৈছে আৰু স্বাভাৱিকভাৱে আজি আমি এনেকুৱা এটা সময়ত থিয় হৈছো যিটো সময়ত আমি বহুত নতুন কথা চিন্তা কৰিব পাৰো অলপ আগতে ৰনোজ পেগু ডাঙৰীয়াই কৈছে যে অসমত 25খন মেডিকেল কলেজ হৈছে 15খন হৈ গ'ল আৰু 10খন এট ডিফাৰেন্ট ষ্টেজেছ অফ কনষ্ট্ৰাকচনত আছে তাৰ নেট ৰিজাল্টটো কি যে আগতে অকল টকা থকা মানুহে মেডিকেল পঢ়িব পাৰিছিল কাৰণ আগত অসমত 3খন মেডিকেল কলেজ আছিল 250টা সিট আছিল কম্পিটিশন ওয়াজ ইম্পসিবল 250ৰ ভিতৰত মই আহিব লাগিব আৰু 3-4টা বেটছৰ লৰা ছোৱালীয়ে নাপাই যেতিয়া টিউশন কৰি থাকে কেনেকে নেক্সট ইয়াৰ পাব পাৰো আৰু টকা থকা মানুহখিনিয়ে বেংগলোৰ মাদ্ৰাজত মেডিকেল পঢ়িব গৈছিল ইয়াত তেওঁলোকৰ অফিস আছিল তেওঁলোকে ইয়াত ষ্টুডেন্টক এন্ট্ৰি কৰিছিল আৰু তালৈকে পঢ়াবৰ কাৰণে লৈ গৈছিল আমাৰ সময়ত দুবিধ লৰা ছোৱালীয়ে মেডিকেল পঢ়িছিল অদ্ভুত সুকা আৰু নহলে অদ্ভুত টকা থাকিব লাগিব দুইটা এক্সট্ৰিমৰ মাজৰ লৰা ছোৱালীয়ে কতো সপোন দেখিবই নোৱাৰিছিল আজি আমাৰ অসমত we have 2000 medical seat more are coming every year আমি add কৰি আছো 1000-1500 খন কলেজত এতিয়া মোৰ ধাৰণা by 2030 Assam will have almost 5000 medical seats 5000 লৰা ছোৱালীয়ে মেডিকেল কৰিব পাৰিব ইয়াতকৈ মানুহক নালাগিও আজি আমাৰ দিনত পিছলৈকেও ইউনিভাৰ্সিটিত সিট পোৱাটো এটা ডাঙৰ সংগ্ৰাম আছিল আৰু ম্যাক্সিমাম অসমৰ ষ্টুডেন্টে পুনেত পঢ়িবৰ কাৰণে গুছি গৈছিল মই যেতিয়া কটনত ডিগ্ৰী পাস কৰিছিল 50 বেটছ আছিল 35 ষ্টুডেন্টে পুনেত ইউনিভাৰ্সিটিত পঢ়িবৰ কাৰণে গুছি গৈছিল কাৰণ অসমত আমাৰ ইউনিভাৰ্সিটি নাছিল আজি আমাৰ 27খন অসমত ইউনিভাৰ্সিটি হৈছে ডিফাৰেন্ট ষ্টেজেছ অফ ডেভেলপমেন্ট 25-26 ষ্টেট ইউনিভাৰ্সিটি দুখন সেন্ট্ৰেল ইউনিভাৰ্সিটি আজি অসমত আমাৰ NIT শিলচৰকে ধৰি IIT গুৱাহাটীকে ধৰি নিয়াৰ এবাউট 30 ইঞ্জিনিয়াৰিং কলেজ এণ্ড ইনষ্টিটিউট হৈছে আমাৰ দিনত আমি তাক ভাবিব নোৱাৰিছিল আৰু এই গুটেই অনুষ্ঠান বিলাকত তাত স্থবিৰ অনুষ্ঠান নহয় এই অনুষ্ঠান বিলাকত কিবা নহয় কিবা ইমপ্ৰুভমেন্টৰ কাম নিৰন্তৰ চলি থাকে যোৱাকালি আমি কেবিনেটত আছিলো আমি এটা প্ৰস্তাৱত অনুমোদন জনাইছিলো আপোনালোকে নাম শুনিছে ৰাফেল যেতিয়া ইণ্ডিয়ান এয়াৰ ফোৰ্স আৰু ইণ্ডিয়ান নেভিৰ হাতত আজি more than 100 ৰাফেল আছে এই ৰাফেল বিলাকক ৰিপেয়াৰিং কৰি থাকিব লাগে আৰু ৰিপেয়াৰিংৰ কাম কোনে কৰে Dassault সিস্টেম বুলি এটা ডাঙৰ ইন্টাৰনেশনাল অৰ্গানাইজেচনে কৰে তেওঁলোক এতিয়া গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত by spending 200 crores they are building a institute আমাৰ লৰা ছোৱালীক এভিয়েশন ইন্ডাষ্ট্ৰীত কেনেকে বিমান এখন ঠিক কৰিব পাৰে মেৰামতি কৰিব পাৰে ইঞ্জিন তাত ভিতৰত বহুত ব্ৰাঞ্চ আছে তাক কেনেকে আমি শিকাব পাৰো ডিব্ৰুগড়ত আমি কাম কৰি আছো যে জাহাজ
বুৰ কেনেকে ৰিপেয়াৰ কৰিব পাৰি বেসিক্যালি মেৰাইন ইঞ্জিনিয়াৰ এণ্ড আদাৰ কোৰ্সেস যিবিলাক অসমত আমি কেতিয়াও ভাবিব নোৱাৰিছিলো মই কেইটামান দিনৰ পৰা চিন্তা কৰি আছো যে গুগল ডাটা সেন্টাৰ অসমত আমি আনিব পাৰো নেকি যদি আমি ডেটা সেন্টাৰ আমি আনিব পাৰো আমাৰ লৰা ছোৱালীয়ে বাহিৰলৈকে যাব নালাগে আমি চেষ্টা কৰি আছো যে আমাৰ সেমিকন্ডাক্টৰ হৈ গল এতিয়া আমি ইলেক্ট্ৰনিক্সত যাব পাৰো নেকি যে আমি মোবাইল অসমত বনাব পাৰো নেকি এপলৰ কাৰণে সামসুঙৰ কাৰণে আমি মোবাইল অসমত বনাব পাৰো নেকি আজি আমি হাইড্ৰোজেনৰ কথা শুনিছো যে এটা সময় পৃথিৱীত পৰিৱৰ্তন হ'ব ফসিল ফুয়েল নাথাকিব আৰু হাইড্ৰোজেনেদি গাড়ী চলিব হাইড্ৰোজেন মানে কি পানীৰ পৰা H2O আমি অক্সিজেনটো আঁতৰাই দিম থ্ৰু এ প্ৰসেস আৰু যেটো অকল হাইড্ৰোজেন ৰৈ যাব সেইটো ইন্ধন হ'ব গাড়ী চলাবৰ কাৰণে পানীৰ পৰা ইন্ধন হ'ব গতিকে তাত পলিউশন নাথাকে ইট ইজ নট ফসিল ফুয়েল ডিজেল নহয় পেট্ৰল নহয় পানীটোৱে কনভাৰ্ট হ'ব হাইড্ৰোজেনলৈকে এতিয়া আমাৰ সামৰ অধ্যাপক অধ্যাপিকা মোৰ সহপাঠীৰ আগত যদি এবিলাক কথা কওঁ তে মানে ভাবো কি কৈ আছে কিন্তু আমি already we have allotted land in near Lumonigarh refinery and fast green hydrogen plant in Assam will be commissioned next year amak aviation amak fuel lage aviation fuel ami kor pora pau amar jitu fossil fuel tar prai ami aviation fuel koru but এতিয়া লাহে লাহে মানুহে কৈছে যে নহয় আমি ফসিল ফুয়েলৰ প্লেনত আমি নুঠু আমাক সাস্টেইনেবল এভিয়েশন ফুয়েল লাগে তাৰ মানে জৈৱিক পদ্ধতিৰে নিৰ্মিত এভিয়েশন ফুয়েল লাগে উই আৰ নাও নেগোশিয়েটিং কাৰণ সাস্টেইনেবল এভিয়েশন ফুয়েল বাহৰ পৰা নিৰ্মাণ কৰিব পাৰি এতিয়া আমি বেম্বো টু মিথানেল টু সাস্টেইনেবল এভিয়েশন ফুয়েল তাৰ আজি উদ্যোগ আমি অসমলৈ আনিবৰ কাৰণে চেষ্টা কৰি আছো আমি পাৱাৰ ডেফিসিট ষ্টেট আছিল অসমত বিদ্যুৎ নাছিলে আমি পঢ়া দিনত 3-4 ঘণ্টা ব্ল্যাকআউট থাকিবই আজি আমি বাই 2031 আমি অসমৰ পৰা যোৱা 4-5 দিনত আমি কথা পাতি আছো নাগালেণ্ড মেঘালয় ত্ৰিপুৰা সকলোকে আমি পাৱাৰ দিম because we are going to produce almost 3200 megawatt of thermal power in Assam itself আগতে আমি 100-200 megawatt কিনি জেনেতেনে আমি চলাই থাকিছিলো last post independence we are now in most exciting period আমি থকা দিনত ব্ৰহ্মপুত্ৰত আমি এখন দলং দেখি আছিলো কলিয়া ভুমুৰাত এখন দলং বহুদিন পিছত আহিছিল আমি আমাৰ ইয়ং ষ্টেজতে কিন্তু আজি চাৰিওফালে দলঙে দলং এতিয়া অহা মাহৰ পৰা আমি কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বনোৱাৰ কাম আৰম্ভ কৰিম যাতে গড় জীৱ জন্তু বানপানীত মৰিব নালাগে গাড়ী ওপৰেদি যাব গড় তলত থাকিব আমি গহপুৰ নুমলীগড়ক টানেলেদি কানেক্ট কৰিম অহা 20 তাৰিখৰ পিছত যদি আমি গুৱাহাটী এয়াৰপোৰ্টটো চাও বেংগলোৰৰ এয়াৰপোৰ্টৰ লগত গুৱাহাটী এয়াৰপোৰ্টৰ আমি নান্দনিক দৃষ্টিৰে আমি দেখা পালে আমি দেখিম যে আমাৰ এয়াৰপোৰ্টটো বেছি ভাল কোকো ফুলৰ আৰ্হিত আমি বনাইছো আৰু অসমৰ বাহ ব্যৱহাৰ কৰি বনাইছো বাহটো নিজে নিজে লগাব নোৱাৰি তাকো আমি জানিব লাগিব বাই পুটিং ইঞ্জিনিয়াৰ্ড বেম্বো তানে বেম্বুক আমি ইঞ্জিনিয়াৰিং কৰি লৈছো যাতে ঘুনে না খায় এই গুটেই টেকনলজি আজি কোট উপলব্ধ আমাৰ অসমতে উপলব্ধ বেংগলোৰ এয়াৰপোৰ্টত যিমান বাহ লগা দেখা আপোনালোকে দেখা পাব হয় অসমৰ পৰা গৈছে নহলে চাইনাৰ পৰা আহিছে বাট আমাৰ ঘৰৰ বাহ আৰু তাৰ বাহৰ পাৰ্থক্য আছে বিকজ দিস ইজ এ ইঞ্জিনিয়াৰিং বেম্বো আজি আমাৰ দিনত বহু সময়ত সৰকাৰি চাকৰি আমি
60% মেধাৰ ওপৰত পাইছিলোঁ ইন আৱাৰ টাইম বাট যেতিয়া আমাৰ নেক্সট 5টা বেটছ আহিলে লাহে লাহে অসমত পৰিৱৰ্তন হ'ল যে টকা পইচা নিদিলে আমি চাকৰি পাব নোৱাৰো এটা সময়ত এনেকুৱালৈকে আহি গ'ল যে এচিএছ অফিচাৰ হ'বৰ কাৰণে 1 কোটি টকা ঘোষ দিব লাগে 1 crore and these are recorded evidence মই এনে কোৱা নাই যে 1 কোটি টকা নিদিলে আমি এচিএছ অফিচাৰ হ'ব নোৱাৰো চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ কাৰণে 5 লাখ শিক্ষক আদিৰ কাৰণে 12 লাখ 15 লাখ এই ধৰণে এটা বজাৰত অঘোষিত ৰেড কাৰ্ড চলিছিল আজি আমাৰ যোৱা 5 বছৰত 1.5 লাখ চাকৰি হৈছে আৰু প্ৰত্যেকজন চাকৰি পোৱা যুৱক যুৱতীৰ এটা কাহিনী আছে they have a story to tell যে মোৰ মায়ে তৰকাৰী বেপাৰ কৰিছিল মোৰ দেউতাই টিউচন কৰিছিল মোৰ দেউতা ট্ৰেন্সফাৰ হৈ থাকিছিল মায়ে মোক ঘৰত পঢ়ুৱাইছিল এই 1.5 লাখ যুৱক যুৱতীৰে এটা ষ্টৰী আছে যেটো তেওঁলোকে নতুন প্ৰজন্মক ক'ব বিচাৰে আজি আমাৰ অসমখন এটা উন্নয়ন বিকাশ আৰু অপৰচুনিটিৰ ক্ষেত্ৰত আমি এখন নতুন দিগন্তত প্ৰৱেশ কৰিছো সমাজৰ পৰা নেগেটিভিজম বহুত আঁতৰিছে আৰু we have seen emergence of a new generation